ৰাতিপুৱা আৰু গধূলি যিজন মানুহে এই দোৱাটো 3বাৰ পাঠ কৰিব, এই দোৱাটো 3বাৰ পাঠ কৰাৰ পৰিৱৰ্তে গোটেই ৰাতিটো, কোনোবা মানুহ যদি ৰাতি পঢ়িছে তো ৰাতিপুৱালৈকে গোটেই ৰাতিটো, কোনোবা মানুহে যদি ৰাতিপুৱা পঢ়িছে গোটেই দিনটো কি হ'ব, সকলো প্ৰকাৰৰ বিপদ আপদ পৰেশানী বালা মুসিবতসমূহৰ পৰা, মানুহৰ দুশ্মনীৰ পৰা, জিন শয়তান যে আছে, জিন শয়তানৰ ওয়াসওয়াসৰ পৰা, জিন শয়তানৰ আচৰৰ পৰা, সকলো ৰকমৰ বিপদৰ পৰা উক্ত মানুহজন বাচি থাকিব। আল্লাহ পাক ৰব্বুল আলামিনে সেই মানুহজনক হিফাজত কৰিব। দোৱাটো হ'ল কি জানেনে, যে বিসমিল্লাহিল্লাযী লা ইয়াদুররু মা ইসমিহি শাইউন ফিল আরদি ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম। এই দোৱাটো ৰাতিপুৱা 3বাৰ পঢ়িব লাগে আৰু সন্ধিয়া 3বাৰ পঢ়িব লাগে। সকলোৱে পঢ়িব, সকলোৱে বিপদ আপদৰ পৰা বাচি থাকিব। বিশ্বাস কৰি পঢ়িব, কামত আহিব। ধন্যবাদ।